নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, এটা বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ তোমালোকৰ কাৰণে লৈ আহিছোঁ। ইতিমধ্যে তোমালোকে এটা টুইট দেখিবৰ কাৰণে পাইছা, বহুতে বেছি ভাইৰেল হৈ পৰিছে আৰু টুইটটোত লিখা হৈছে যে 10 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি। গতিকে সেই টুইটটো যদি তোমালোকে দেখিবৰ কাৰণে পাইছা, সেই টুইটটো সম্পূৰ্ণভাৱে ভুৱা এটা টুইট হয়। কোনো দুষ্ট চক্ৰই সেই টুইটটো বনাইছিলে আৰু প্ৰচাৰ কৰিছিলে আৰু সেইকাৰণে তোমালোকে সেই টুইটটো বৰ্তমান সময়ত ট্ৰেণ্ডিঙত দেখিবৰ কাৰণে পাইছা। গতিকে ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান সময়লৈকে কোনো ধৰণৰ যিহেতু আপডেট অহা নাই, গতিকে ক'ব পৰা নাযায় যে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ অৰ্থাৎ 10 এপ্ৰিল তাৰিখে দিব নে নিদিয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল, যদি কিবা নতুনকৈ তথ্য আহে যে কাইলৈ দিব বা অন্য তাৰিখে দিব, আমাৰ হোৱাটছআপ চেনেলত তোমালোকে আপডেট পোনপ্ৰথমতে পাই যাব যেতিয়া অফিচিয়েল তথ্য আহিব। গতিকে নিশ্চয় তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'বা আৰু হোৱাটছআপ চেনেলটো ফ'ল' কৰিবৰ কাৰণে তোমালোকে আমাৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্স চেক কৰা, তাতে লিংক দেখিবৰ কাৰণে পাবা আৰু সেই লিংকত ক্লিক কৰিলে আমাৰ হোৱাটছআপ চেনেলটো তোমালোকে ফ'ল' কৰি ল'ব পাৰিবা। আৰু যদি চেনেলটো তোমালোকে প্ৰথমবাৰ চাই আছা, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি কিবা মনত প্ৰশ্ন আছে, ডাউট আছে, কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্সত তোমালোকে প্ৰশ্ন কৰিব পাৰা। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।